আজি আমি লৈ আহিছোঁ বহল মনৰ ভিতৰতে অন্যতম এজন সমাজসেৱক, যিজন সমাজসেৱক হৈছে ধনী দুখীয়া সকলোৰে হৃদয় জয় কৰি সমাজত এনে এক বিশাল মনৰ অধিকাৰী। সেইজন বহল মনৰ অধিকাৰী সমাজসেৱক হৈছে চৌধুৰী বজাৰৰ চাহাবুদ্দিন মজুমদাৰ। সমাজসেৱক চাহাবুদ্দিন মজুমদাৰৰ মহানুভৱতা, ধনী দুখীয়া সকলোৰে বাবে চাহাবুদ্দিন মজুমদাৰ হৈছে আশাৰ বতৰা। যোৱাকালি পথ দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়ালৰ ঘৰত খাদ্য সামগ্ৰী লৈ উপস্থিত হয় সমাজসেৱক চাহাবুদ্দিন মজুমদাৰ। কেৱল খাদ্য সামগ্ৰী নহয়, মৃতকৰ পৰিয়ালৰ থাকিবলৈ নাছিল এখন ঘৰ। গাঁৱৰ ৰাইজে মৃতকৰ পৰিয়ালৰ হৈ থাকিবলৈ এখন ঘৰ নথকাৰ কথা অৱগত কৰে সমাজসেৱক চাহাবুদ্দিন মজুমদাৰক। আজি দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিয়ে কংগ্ৰেছ নেতা চাহাবুদ্দিন মজুমদাৰে। পৰিয়ালটোক 40 দিনৰ খাদ্য সামগ্ৰী আগবঢ়োৱাৰ লগতে নগদ অৰ্থ সাহায্যও আগবঢ়ায়। লগতে পৰিয়ালটো থকা জৰাজীৰ্ণ ঘৰখনকো মেৰামতি কৰি দিয়াৰ আশ্বাস দিয়ে কংগ্ৰেছ নেতাগৰাকীয়ে। পৰিয়ালটোৰ কাষত থিয় দিবলৈ হৃদয়বান লোকসকলক আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে। চাহাবুদ্দিন মজুমদাৰৰ এনে মহানুভৱতাৰ শলাগ লৈছে স্থানীয় ৰাইজৰ লগতে সামাজিক মাধ্যমৰ যোগেদি ভিডিঅ' চাই লাখ লাখ ৰাইজে। আজি মই ৰাতিপুৱা 12টা বজাত সাংবাদিক জমিৰুদ্দিন তালুকদাৰ ভাই মোক জনালে, দাদা আমাৰ গাঁৱত এজন মানুহ যোৱাকালি ড্ৰাইভিং কৰে, যোৱাকালি এক্সিডেণ্ট হৈ পেলাই ইণ্টেকাল হ'ল। তেখেতক লগে লগে ক'লো মই আহিম। আল্লাহ কিবা এটা ইনকামৰ চ'ৰ্চ দিছে আৰু সেইকাৰণে ইনকাম কৰিছোঁ আৰু আল্লাহৰ পাছে দান কৰিলে হয়তো আল্লাহ মোক আৰু দিব আৰু মই এইটো প্ৰমাণ পাই গৈছোঁ। যিমানটো আল্লাহৰ পাছে দান কৰিছোঁ তাতকৈ বেছি দুগুণ মই ইনকাম হৈ গৈ আছে। সেইকাৰণে ভাবিলোঁ এই পৰিয়ালটোত যিহেতু যিজন মানুহ ইণ্টেকাল হ'ল, তেখেতৰ 3টা ল'ৰা ছোৱালী আৰু আপোনাৰ মহিলাজনী, আজি মই আহি পেলাই খবৰ পাই আহি তেওঁলোকৰ কাৰণে ৰেচন লৈ আহিলোঁ। আহি পেলাই যিটো এই পৰিয়ালটোৰ অৱস্থা দেখিলোঁ আৰু যিখন ঘৰ ভাঙা চিঙা ঘৰখন দেখিলোঁ, মোৰ নিজে মানে পুৰণা দিনৰ কথা মোৰ মনত পৰে। আমি যেতিয়া সৰু থাকোঁতে দেখিছিলোঁ এনেকুৱা ধৰণৰ ঘৰ। আমাৰো এনেকুৱা সময়ত আমি এনেকুৱা পৰিয়ালৰ পৰা জন্ম হৈছিলোঁ, সেইটো পৰিয়ালত এনেকুৱা ঘৰ আছিলে। সেই বস্তুবিলাক দেখিলে মোৰ মনত চকু পানী ওলাই আহে যে মানুহবিলাক কেনেকুৱা থাকিব পাৰে। সেই বস্তুটো আমি পাই গৈছিলোঁ বিগত দিনত যে মানুহৰ কিমান কষ্ট হয়। যিহেতু মই এই পৰিয়ালটোত আহি দেখিছোঁ, মই গাঁৱৰ ৰাইজত আলোচনা কৰিছোঁ, মানে এই ঈদৰ আগে আগে ঘৰখন কিবা এটা উপায়েৰে মই অলপ সহায় কৰি আৰু ৰাইজে সহায় কৰি এই থকা ঘৰখন প্ৰথমতে ঠিক কৰিলে ল'ৰা ছোৱালীকেইটা থাকিব পাৰিব। সৰ্বশেষত মই এই অঞ্চলৰ ৰাইজক বা গণ্যমান্য ব্যক্তিসকল সমাজক আহ্বান কৰিম, এই পৰিয়ালটোক সকলোৱে আপোনালোকে আমি সহায় কৰিছোঁ, আপোনালোকে সকলোৱে সহায় কৰক। আল্লাহ বাস্তে আল্লাহ এদিন না এদিন আপোনালোকক দিব। গাঁৱৰে মানে বৰিগাঁও কলাপানী গাঁৱৰ গিয়াছুদ্দিন নামৰ এজন ড্ৰাইভাৰ, তেখেতে গাড়ী চলাই তেওঁৰ পৰিয়ালটোক পোহপাল দিয়ে। যোৱাকালি এক পথ দুৰ্ঘটনাত তেখেতৰ মৃত্যু হয়। তেওঁৰ 3টা সন্তান আছে। মই আজি দিনৰ ভাগত মানে ৰাতিপুৱাতে ফোন কৰিলোঁ কংগ্ৰেছ নেতা বিশিষ্ট সমাজকৰ্মী চাহাবুদ্দিন মজুমদাৰ চাহাবক। তেওঁক ফোন কৰি মই পৰিয়ালটোক সহায় কৰিবলৈ মানে অনুৰোধ কৰাত তেখেতে মোৰ অনুৰোধ ৰক্ষা কৰি আজি পৰিয়ালটোৰ কাষত আহি থিয় দিছে, পৰিয়ালটোৰ সাহায্য আগবঢ়াইছে। লগতে তেওঁ 40 দিনৰ যাতে পৰিয়ালটোৱে খোৱা বোৱা কৰিব পাৰে তাৰ কাৰণে তেওঁ বজাৰ সমাৰ কৰি আনি দি পৰিয়ালটোৰ কাষত থিয় দিছে। আমি গাঁওবাসী হিচাপে তেওঁক আন্তৰিক ধন্যবাদ জনাইছোঁ, তেওঁক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ।